উদ্যমিতা আঁচনিৰ অধীনত যিটো চেক বিতৰণৰ তেওঁলোকৰ চৰকাৰী কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সৰলা দেৱী নামৰ যিগৰাকী মহিলা অতি দুখ লগাকৈ মৰ্মান্তিকভাৱে মৃত্যুমুখত পৰিলে। আমি তেখেতৰ পৰিয়ালৰ ওচৰলৈ আহি আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু এই যিটো মৃত্যু, এই মৃত্যুৱে বহু কথাৰ ইংগিত দিছে, বহু অব্যৱস্থাপনা আৰু চৰকাৰী যন্ত্ৰৰ যিটো তেওঁলোকৰ প্ৰতিটো অনুষ্ঠানলৈকে এনেকৈ ছেল্ফ হেল্প গ্ৰুপবোৰক তেওঁলোকে হেঁচা প্ৰদান কৰে। যাবই লাগিব বুলি কয়, ভাড়া দিয়ে 160 টকাকৈ ইয়াত দিছিলে, ভাড়া দি তেওঁলোকক যাবই লাগিব এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যাৰ ফলত বহু দীঘলীয়া সময় 2024 চনৰ লোকসভা নিৰ্বাচনৰ আগত ঘোষণা হৈছিলে যে লাখপতি বাইদেউ বনাব, কিন্তু 2024 চনৰ আগত নিদিলে। এতিয়া দিবলৈ মানুহে যিহেতু বাট কৰি বাই বহু ধন খৰচ কৰিলে, কাৰোবাৰ 1000 টকা, কাৰোবাৰ 2000, কাৰোবাৰ 5000, গতিকে অতি উৎসাহেৰে, কাৰণ যাব লাগিব, নগ'লে আপোনালোকে চেক নাপায়, আপোনালোকে পাব লগা পইচা নাপায়, এইটো কোৱাৰ লগে লগে মানুহ যাবলৈ বাধ্য হৈ যায়। আৰু সেইকাৰণে আমি শুনিছোঁ বহু অসুস্থ মহিলা, বহু এনেকুৱা গৰ্ভৱতী মহিলাও তালৈ গৈছে, তাত প্ৰসৱ হৈছে। আৰু আচৰিত কথা, তাত একেবাৰে বহুত বোকা, আপোনালোকে জানিব, সংবাদ গোষ্ঠীয়ে বহুত বোকাৰ মাজত 15,000 ধৰা য'ত ঠাই, তাত যদি 40,000 মানুহ উপস্থিত হয়, নিশ্চিতভাৱে তাত ছাফ'কেশ্যন হ'ব, তাত অক্সিজেনৰ অভাৱ হ'ব, এইটো এটা স্বাভাৱিক কথা। গতিকে এই যিটো চৰকাৰী অব্যৱস্থাপনা, চাওক, আমি জনকল্যাণকামী আঁচনিৰ ধন জনগণে পাব লাগে, এইটো আমি সদায় দাবী কৰি আহিছোঁ। এই ক্ষেত্ৰত পক্ষপাত হ'ব নালাগে, এই ক্ষেত্ৰত সঠিক সুব্যৱস্থাপনা হ'ব লাগে। চৰকাৰখনে সেইটোকে নকৰি যোৱা 2 দিনৰ আগত মুখ্যমন্ত্ৰীৰ মুখতো শুনিছোঁ যে তেওঁ কৈছে যে মই ইমান মহিলা আৰু কেতিয়াও জীৱনত দেখাই নাই, এনেকুৱা এটা বাক্য আহিছে। সেইটো ডাঙৰ কথা নহয় কিমান গোট খাইছে, কিন্তু কিমান সঠিকভাৱে আজি যে মানুহ গৈ এনেকৈ মৃত্যুমুখত পৰিলে, বহুত আপোনালোকেই খবৰ পৰিৱেশন কৰিছে, বহু মানুহ সেইদিনাখন মেডিকেললৈ যাব লগা হৈছে, চিকিৎসা ল'ব লগা হৈছে, তাত প্ৰসৱ কৰিছে বুলিও নিউজ আহিছে। গোটেই কথা বতৰাবোৰৰ পিছত আমি এটা কথা উপলব্ধি কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিজেপি চৰকাৰ, আপোনালোকে জনকল্যাণকামী আঁচনি দিওঁতে অন্ততঃ তেওঁলোকৰ জীৱন বিপন্ন কৰি যাতে এই কাম নকৰে। আজি যদি ছেল্ফ হেল্প গ্ৰুপসমূহৰ তেওঁলোকৰ সভাপতি সম্পাদকক মাতি আনি ধুনীয়া পৰিৱেশৰ মাজত এটা ছেল্ফ হেল্প গ্ৰুপকহে 1 লাখ টকা দিব বুলি কৈছিলে, সেইটো নকৰিতো আপোনালোকে এতিয়া ব্যক্তিগতভাৱে দিছে। ছেল্ফ হেল্প গ্ৰুপৰ 1 লাখ টকা দিলে ক'ৰবাত 11 গৰাকী আছে, ক'ৰবাত 10 গৰাকী আছে, ক'ৰবাত 12 গৰাকী আছে, ক'ৰবাত ন্যূনতম 10 গৰাকী হ'ব লাগে। তেনেকৈ তেওঁলোকে ভগাই ল'ব পাৰিলে হ'লেও তেনেকৈ কামত দিব পাৰিলে, তাকে নকৰি আপোনালোকে যিটো পক্ষপাতদুষ্ট আচৰণ কৰিছে, ক'ৰবাত যদি তেওঁলোকৰ হিচাপৰ মহিলা নাই, বিজেপিৰ লগত থকা মহিলা নাই, তেতিয়াহ'লে ক'ৰবাত 6 গৰাকীক দিছে, ক'ৰবাত যদি মুছলমান মহিলা আছে তাত 5 গৰাকীক মুছলমান মহিলাক নিদিয়াকৈ আছে, ক'ৰবাত কংগ্ৰেছ, বিজেপি, কংগ্ৰেছ বা বেলেগ দল বা CPI, CPM কৰিছে বা জাতীয় পৰিষদ কৰিছে বা ৰাজ্য দল কৰিছে, তেওঁলোকৰ নাম কাটি দিছে। এইটোতো কেতিয়াও উচিত কথা নহয়। এই ধন জনগণৰ ধন আৰু ইয়াৰ সম অধিকাৰ আছে। এই ধনটো মুখ্যমন্ত্ৰীৰ ঘৰৰো নহয়, জয়ন্ত মল্ল বৰুৱাৰ ঘৰৰো নহয়, তেওঁলোকৰ দেউতাকে ছেভিং কৰি থৈ যোৱা ধনৰ পৰা দিয়া নাইতো, এয়া আপোনাৰ মোৰ কৰ কাতলৰ টকা পইচা। গতিকে ইয়াত সকলোৰে অধিকাৰ আছে পাব লগা। যদি দিছে ছেল্ফ হেল্প গ্ৰুপক, 10 গৰাকী মহিলা থাকিলে 10 গৰাকীয়ে পাব লাগিব, 11 গৰাকী থাকিলে 11 গৰাকীয়ে পাব লাগিব। এই যিটো পক্ষপাত দুষ্ট আচৰণ, এইটো আমি কেতিয়াও কোনো কাৰণতে গ্ৰহণ নকৰোঁ। আৰু আমি এই মহিলাগৰাকীৰ মৃত্যুৱে ন্যায় পাব লাগিব। কাৰ ভুলৰ কাৰণে মৃত্যুমুখত পৰিলে, আহি থাকোঁতে তেওঁ বমি হৈ অহা আমি গম পাওঁ। এখন ব্ৰিজৰ ওপৰত বমি হৈছে। 2গৰাকী জীৱিকা সখী আছিলে, এগৰাকী উৰ্মিলা দেৱী আৰু এগৰাকী সম্ভৱতঃ পূৰ্ণিমা দেৱী, নাম মই নাজানো, শুনিছোঁ। তেওঁলোকৰ উপস্থিতিত তেওঁলোকে যিখন বাহনত আহিছে তাতে বমি কৰিছে। সেই ঠাই য'ত তেওঁলোকে চেক ল'বলৈ গৈছিলে সেই জেগাৰ পৰাই অসুস্থতা আৰম্ভ হৈছে। বহুত কথা কৈছে যে ইয়াত বোলে ইয়াতহে ঘৰত আহিহে হৈছে, এইবোৰ মিছা কথা। কাৰণ মই 2গৰাকী সাক্ষীৰ কথা কৈছোঁ। আৰু চব মানে যিকোনো কথা মানৱীয়তাৰ দৃষ্টিভংগীৰে চাব লাগে। মই ভাবোঁ যে মানুহৰ জীৱনৰ মূল্য 10,000 টকাতকৈ বহুত বেছি। সেই কথা হৃদয়ংগম কৰক অসমৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীয়ে। মানুহৰ জীৱনৰ মূল্য বহুত বেছি। এইখন পৃথিৱীত জন্ম পোৱাটো, জীৱন পোৱাটো অতি মূল্যৱান। গতিকে মানুহক লৈ এনেকৈ লৰা ধেমালি নকৰিব। ব্যৱস্থাপনা সঠিক আৰু শুদ্ধ হ'ব লাগে আৰু সকলোকে সমতাৰ দৃষ্টিভংগীৰে ন্যায় দিব লাগে। আৰু আমিও এই পৰিয়ালটোক যাতে ক্ষতিপূৰণ দিয়ে তাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। সকলো মহিলা আজি ক্ষুব্ধ হৈ উঠিছে। বেছিভাগ মহিলাই পোৱা নাই, কাৰণ আপোনালোকে জানে আপোনালোকৰ সমষ্টিটোত কিমান ভোটাৰ, 2 লাখৰ ওপৰত ভোট আছে, তাৰে 1 লাখৰ ওপৰততো মহিলা। আৰু 1 লাখৰ মহিলাই আজি স্বাভাৱিকতে বিভিন্ন গোটত অন্তৰ্ভুক্ত হৈ আছে।
সেই মহিলাসকলৰ আজি কিমান শতাংশক দিছে তেওঁলোকে কৈছে এতিয়া বোধ কৰি 42,000 নেকি 37,000 যদি দিছে 34 যদি দিছে 66,000 পোৱা নাই 66 আমি 1 লাখ যদি মহিলা ধৰোঁ কাৰণ মহিলা পুৰুষৰ অনুপাতটো প্ৰায় সমান তেনে ক্ষেত্ৰত এতিয়া 34,000 দিছে তাৰমানে 66,000 বঞ্চিত হৈছে কিন্তু এই 66,000কো বিভিন্নভাৱে প্ৰলোভিত কৰিছে দিব বুলি গৈ প্ৰায় আল্টিমেটলি 34% দিলে 66% বাদ কৰিলে আৰু বাদ পৰাৰ ফলত মহিলাসকলৰ সাংঘাতিকভাৱে ক্ষুব্ধ হৈছে আৰু তাত গৈ যেতিয়া সমবেত হৈছে তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছে আমি যোৱাকালি অসমৰ 13টা বিৰোধী পক্ষৰ ৰাজনৈতিক দল একেলগে বহি পেলাই আমাৰ ৰাজ্যখনৰ জ্বলন্ত সমস্যা লৈ পেলাই আমি আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু তাতে নলবাৰীৰ এই ঘটনাটো আমি বিবেচনা কৰি তাৎক্ষণিকভাৱে সিদ্ধান্ত লৈ পেলাই আজি ৰাতিপুৱা লুৰিণ গগৈৰ নেতৃত্বত আমি ওলাই আহিছোঁ আমাৰ 13টা দলৰ যি অসম সন্মিলিত মঞ্চ আছে অসম সন্মিলিত মঞ্চৰ তেওঁ সম্পাদক আৰু তেওঁৰ নেতৃত্বতে মই ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ পক্ষৰ পৰা আহিছোঁ ৰাজ্যৰ দলৰ পৰা ৰাছেল আহিছে এতিয়া হৰেশ্বৰ বৰ্মন আহিছে কবিন্দ্ৰ চুতীয়া ফুকনো আহিছে এতিয়া CPI মুনীন মহন্ত CPIৰ পৰা আহি পাইছে এতিয়া তেওঁ আহিছে আমি গোটেইকেইটা ৰাজনৈতিক দলে ইয়ালৈকে আহিছোঁ আৰু স্বাভাৱিকতে আমাৰ সমবেদনা আমি জ্ঞাপন কৰিছোঁ আৰু এই বিষয়টোক আমি চিৰিয়াছলি গ্ৰহণ কৰিছোঁ এতিয়া বিভিন্ন মঞ্চত এই বিষয়টো উত্থাপন কৰি পেলাই পৰিয়ালটো যাতে যথাৰ্থতে ন্যায় পায় যি ক্ষতি হ'ব লগাটো হৈয়ে গ'ল আজি 5জনী ছোৱালী মাতৃহীনা হ'ল এইটো বৰ দুখৰ কথা তেওঁলোকক যাতে ন্যায় দিব পৰা যায় তাৰ কাৰণে আমি নিশ্চয় যুঁজখন আগলৈ চলাই যাম এইখিনি কথা মই থুলতে ক'লোঁ এতিয়া আমাৰ কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইতিমধ্যে এই বিষয়ত এটা স্পষ্টীকৰণ দিছে তেওঁ সামাজিক মাধ্যমযোগে তেওঁ এইটো সম্পূৰ্ণ বিৰোধীৰ এক মানে অপপ্ৰচাৰ বুলি কৈছে তেওঁ কৈছে যে মহিলাসকল আচলতে যথেষ্ট উৎসাহিত হৈ আছে আমি আকৌ জোৰ কৰি অনা নাই এইটো আপোনালোকৰ এটা মানে অপপ্ৰচাৰ বুলি তেওঁ সামাজিক মাধ্যম এতিয়া কি ক'ম জয়ন্ত মল্ল বৰুৱাৰ বক্তব্যত আমাৰ ক'বৰ একচুৱেলি ইচ্ছা নাই কাৰণ তেওঁলোকে বহুবল্কী মন্ত্ৰী বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা কয় যিবিলাক বিচাৰ আশ্ৰয় লৈ পেলাই কথা বতৰাবিলাক কয় কাকো জোৰ কৰি নিয়া নাই যদি গোটটোক য'তে যাবলৈ কেলৈ কৈছিলে ছেক্ৰেটাৰী প্ৰেছিডেণ্টে যদি যাব লগা হয় তেতিয়াহ'লে এটা হলত বহি পেলাই ছেক্ৰেটাৰী প্ৰেছিডেণ্টক লৈ পেলাই কিমানটা গোটক দিছে তেওঁলোকে সেই গোটকেইটাক দিব পাৰিলেহেঁতেন ছেক্ৰেটাৰী প্ৰেছিডেণ্টক মাতি পেলাই চেকবিলাক দিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে এটা সমাৱেশ কৰা ইলেকশ্যনৰ সন্মুখত এটা মহিলাৰ বিশাল সমাৱেশ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আহিব মুখ্যমন্ত্ৰী বিতৰণ কৰা মানুহবিলাক যোৱাৰ কাৰণে আগতীয়াকৈ গাড়ী ভাড়া তাৰ পৰ্যন্ত আগতে দিছে আৰু তাৰপিছত জয়ন্ত মল্লই যিটো মিথ্যাচাৰ কৰে এইটো নলবাৰীৰ জনসাধাৰণেও দেখিছে আৰু যিসকল বিক্ষুব্ধ মহিলা এই বিক্ষুব্ধ মহিলাসকলৰ ওচৰলৈকে আমি যাম আমি গোটেইকেইটা ৰাজনৈতিক দলে চাই আছোঁ কেনেকৈ এই ক্ষেত্ৰত এটা ঐক্যবদ্ধ প্ৰতিবাদ জয়ন্ত মল্ল বৰুৱা বা ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে কৰিব পৰা যায় এই সম্পৰ্কত আমি সিদ্ধান্ত ল'ম এতিয়া আমাৰ সম্পাদক লুৰিণজ্যোতি গগৈ আপোনালোকৰ সন্মুখত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।